সকলৰ খবৰটি ভালে চাগে তো আহি গ'লো আজি ডাইৰেক্ট ভিডিঅ'ত তো আৰু ইভাগে চাব পাৰে আমাৰ ছাৰে এইবিলাক ইয়াৰ খালি মোবাইলেই কি মানে বন্ধ কৰিছিলোঁ মোবাইলটো আৰু গাইছ আজি হৈছে সোমবাৰ চ' আমাৰ ইয়াৰ মছলপুৰ বাজাৰ আৰু মানে সোমবাৰ আৰু বৃহস্পতিবাৰ বহে চ' কি যাবি না কি বাজাৰত আকাশে যোৱা কথা কৈছিলে যাম যোৱা ঠাকুৰে যাবি না এনে ফুৰিম যোৱা পাক আগতো কিনিব লগা নাই सो गाइस हम भिखारी हम गरीब है ठीक है वैसा ये वही बात आ गई सो আকৌ কিনিব লগা নাই হুলনে যাম আজি পুৱাৰ পৰা মানে বৰষুণে মাৰি আছিল সো এটা বৰষুণটো কমলা আৰু আপোনালোকক দেখাই দিওঁ একবাৰ বাহিৰত সো চাব পাৰে এয়া বৰষুণ পুৱাৰ পৰা আছিল মানে তো এতিয়া কমিল অলপ কমিলে দিয়ক বৰষুণ চৰষুণ নাই আৰু এতিয়া এইভাগে চাব পাৰে বাহিৰত আৰু গাইছ কালি যে দেখা পাইছে মোৰ চাইকেলখনৰ অৱস্থা চ' আজি লুকালোঁ দিয়ক মানে কালিয়ে লুকাইছোঁ ইয়াতটো চাব পাৰে হ'লেও মানে বয়া হৈছে কি ক'ব গাইছ গৰীব মানুহ গাড়ী চাড়ী কিনিব নোৱাৰোঁ চাইকেলে চলাই থাকিব লাগিব মোৰ বয়সত চলে গাইছ ডিউক চলি আছে মই এখন চলি আছোঁ লাষ্ট হ'ব তোৰ বয়সত চলি কেলা থাৰ চলি আছে তুই কি চলি আছা হয় মোৰ লগত চলি বেলেগটো বাদ দি মেট্ৰিক পাছ কৰিছিলে নাই যাবা আছিলে হা মই আৰু ভাল চলি আছোঁ আৰু ভাল চলি আছা কি ক তই ক'ব যাওঁ ফুৰবা চুৰবা বহুত দিন জানে তোক হা বুজি মানুহ কি আছে বুজি মানুহ কথা এটা হ'ল আপোনালোকৰ আগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ চ' এই নাম নেই কিন্তু মই জোৰ কৰিছোঁ মানে কি হ'ল আমাৰ দুটাৰে কেছটো আজি কিমানমান হ'ল কেইসপ্তাহ মানে কেইদিনমান হ'ল আপোনালোকক মই এটা ভিডিঅ' দেখাওঁ মানে এটা ক্লিপ দেখাওঁ চ' এই ক্লিপটো প্ৰথমে আপোনালোকে চাই লওক ক্লিপটো আপোনালোকে দেখিলে এখন বেটাৰী তাৰ পৰা এজন ল'ৰা নামিছে ল'ৰাজন ইবাগে গৈছে এজন ল'ৰা ভিতৰত আছে চ' যোনজন ল'ৰা যাই কেনে বেটাৰীখন মানে ওলাইছে সেইজন ল'ৰা হ'ল মই আৰু যোনজনৰ ভিতৰত আছে এইজন হ'ল ই চ' কেছটো হ'ল কি যেতিয়া মই দোকান মিছা কথা একেবাৰে মিছা কথা কি মিছা কথা ই লাজ কৰিছে মই লাজ কৰিছোঁ ভিডিঅ'ত সেইটো ডাইৰেক্ট চিনি পাব ই একজন ভিতৰত আছে ইয়াক ডাইৰেক্ট চিনি পাব মই ওলাইছোঁ এটি স্পটিং নহয় মোৰ নীলা না সেউজীয়া নহয় কামাণ্ডো সেনেন চলাটো মই পিন্ধি আছিলোঁ চ' আমি দুটা কি হ'ল দোকানৰ পৰা গ'লোঁ মানে চ' আমাৰ আলহী টাইপৰে হয় মানে যাৰ বেটাৰীখন চ' লৈ গ'লোঁ বেটাৰীখন যাওঁতে মানে তাত ডিপি হোটেল আমাৰ মছলপুৰৰ ডিপি হোটেল আগত বেলগুৰি চকত আমি ৰখিলোঁ চ' তাত আমাক মানে আমি যেতিয়া দোকানত আছিলোঁ আমাক ক'লে পানী টেংকাৰৰ ফোন মাৰি চ' মানে তোহৰ মানে মছলপুৰলৈকে নিবা আমি উল্টাকৈ ঘূৰি নাযাওঁ আৰু ই আৰু মই গ'লোঁ আনিব ডিপি হোটেল আগলৈকে চ' তাত এখন ৰখি আছে গাড়ীখন তো মই নামি গ'লোঁ দেখা পাইছে ক্লিপটোত এজন ল'ৰা নামি গৈছে চ' ভালকৈ চিনি পাব পাৰে সেইজন ল'ৰা ময়ে তো মই নামি গ'লোঁ মই ইয়াক বাৰ বাৰ কৈ আছোঁ নুঘূৰবি চ' এই ফাৰ্ষ্টতে চলাবিছা না তই মিছা নকবি তই যদি চলে মানে ফাৰ্ষ্ট টাইম তই চলাইছা কাৰণটো সেনেন ঘটনা নহয় যে যিয়ে নহওক কি হ'ল মই যেতিয়া পানী ক্লিপটো দেখা পাইছে মই ওলাইছোঁ চ' মই পানীটো আনিব গৈছোঁ যাওঁতে কি কৈছে মই বাৰ বাৰ কৈছোঁ নুঘূৰবি চ' এই ঘূৰাই দিলে ঘূৰাইছে কি বুৰ্বক মানুহ ডাইৰেক্ট সিবাগে কাটি দি ৰাস্তাটো নহ'বা ইবাগে লৈ চিধাই স্কুটিখন দেখছিলে নিচিয়ে চিধাই ব্ৰেক দিলোঁ দেখা নাপলা দেখিছে ক্লিপটোত যাই কেনে ডাইৰেক্ট হেৰিয়ত পৰিছে পাথৰত পৰিছে মই গ'লোঁ পিছৰ পৰা দাউৰি কেইটকা ভৰছা 1300 টাকা 1400 টাকা
চ' মই কম ভালকে চ' মইতো ক'লোৱে অলপ ইয়াৰ মুখৰ পৰা শুনক মানে ইয়াৰ তেতিয়া কি হৈছিল আৰু সেই ৰুমত তইতো ক যেতিয়াতো ঘূৰাইছিলে কি হৈছিল তোৰ লগত মইতো গেলো হ'লে কি কৰিছিলি তই নহয় কি মানে কিনকে কি হ'ল তোৰ লগত এনেকে যে বাগৰি গেল গাড়ীখন ঘূৰাইছো প্ৰথমতে ঘূৰোতে একো হোৱা নাই মানে ভৰিখন নামতে আৰু তই ক'লি না ভৰিখন উঠাই দিবা উঠাই দিলোঁ বঢ়িয়াকে দেখছা আৰু উঠাই দিওঁতে ইভাগে বোলো ইভাগে আছো ইভাগ চাইডে ব্ৰেক পাৰিছো মই ব্ৰেক মাৰবা গৈছো ইভাগেতো গেল ভৰিখন পিছলি মানে ব্ৰেকত ভৰিখন নালাগিলা লাগছি লাগি কিনে পুৰা গেছি ইনকে পিছলি গেছি ইনকে গেছি অ তুই মানে স্পীড হৈ গেছি ইভাগে খুৰকি গেল এটিটো পিছে কাটি ডক্টৰ কাৰ তই পিছে নহয় ডক্টৰ কাৰ হেতি কত ডক্টৰ কাৰ মৰে আৰু তই ৰাস্তাটো ইবাকে ঘূৰাব পাৰিলি বা সিবাকে চিধা কাটবা পাৰিলি মই ব্ৰেক পেন মাৰবা গৈছো ইবাকে তো কাটবা পাৰিলি না ব্ৰেক পেন মাৰবা নাগে নেকি তো ইয়াক ক'লি উল্টা তো সেনেকুৱা হ'ল তাৰপিছত যেতিয়া মানে ক্লিপটোতো থাকে সেইখিনিত আৰু যেতিয়া মানে মই দাউৰি গ'লোঁ তাৰপিছত আৰু গাড়ীখন উঠিব পাৰিছোঁ আমি দুটাই তাৰপিছত উঠিব পৰা নাই ডাইৰেক্ট সোমাই গৈছে ন আধা তাৰপিছত কেইজনমান মানুহবিলাক সেনেকৈ ধৰি দাঙি উঠিলোঁ তাৰপিছত আগৰ যোনডাল কি বুলি কয় স্প্ৰিং থাকে ন কি বুলি কয় এটি কি বুলি কয় এতিয়া সেই কি বুলি কয় চকেট গম পা না যিয়ে নহওক স্প্ৰিং যদি থাকে বেটাৰী আগত চ' সেই দুডাল ভাজ হৈ গৈছে চাকাটো পিছতকৈ সোমাই গৈছে তো এনেকৈ কিবাকৈ গেৰেজলৈকে লৈ গ'লোঁ আৰু কওঁ আপোনালোকক সেই ফটেজটো কোনো মোবাইলৰ পৰা উঠা নাই মানে যোনখন ডি পি হোটেল আছে ন আমাৰ আগত মানে ঘটনাটো হোৱাৰ আগত সেই ডি পি হোটেলৰ মালিকে মানে কি কৰিছে যিয়ে নহওক মালিকে নহয় সেই মানে কিছুমান তাৰে মানুহে এই ডি পি হোটেলৰ কেমেৰাৰ পৰা সেই মানে ফটেজটো লৈছে চ' তাৰপিছত আমি পিছতহে গম পাইছোঁ ফটেজটো মানে ভিডিঅ' বনোৱা খাইছে বুলি মানে কেমেৰা উঠিছে বুলি আমি তো সেনেকৈ গ'ল চ' 1314 টকা গ'ল সেনেকৈ সেই এনেকুৱা আমাৰ লগত হৈছিল তো এতিয়া বহুত দিনৰ আগৰে কথা তো আজি ভাবিলোঁ মানে অলপমান আপোনালোকৰ আগত শ্বেয়াৰ কৰি দিওঁ আৰু কি হ'ল মানে কোনোবা মানুহে মানে সেই ক্লিপটো লৈ আমাৰ মচুৰৰে মানে ক্লিপটো লৈ কি কৰিছে ফেচবুকত দি দিছে চ' মোৰ মেছেজত 2 লাখ ভিউজ গৈছে তো মেছেজত ক'লোঁ মই কি বুলি কয় মানে ভিডিঅ'টো ডিলিট কৰি প্ৰথমতে কোৱা নাছিল মানে ৰাতি কৰিছোঁ মোৰ মেছেজটো যোনদিনা সি দিছে দিপৰা পুৱা মানে দিছিল নেকি মোৰ ৰাতি মেছেজ কৰি কৈছোঁ সি আকৌ আৰু গুৰুত্ব নিদিলে আৰু ৰিপ্লাই চিপ্লাই আকৌ নিদিলে চ' পুৱা উঠি আৰু মই একবাৰ মেছেজ দিলোঁ সেইবাৰ অলপ ভালকৈ ক'লোঁ মানে অলপমান আৰু কিবা ক'লোঁ আৰু বুজি কাৰণে তো তাৰে পিছত সি ভিডিঅ'টো ডিলিট কৰিলে তো এতিয়া আৰু ছ'চিয়েল মিডিয়াত ভিডিঅ'টো নাই এইবাৰ মই দিলোঁ মানে ক্লিপটো দেখালোঁ আপোনালোকক সেয়ে আমাৰ তাৰ মানে অলপমান সেনেকুৱা হৈছিল চ' সেইদিনা আমাৰ ভগৱানৰ মানে সেইদিনা ভগৱানে চাই আছিল আমাক ভালকৈ কাৰণ গাড়ীখন যি মূৰ্তিত পচি তলত গ্লাছ ভাঙাটোতো ফাইনেল গ্লাছ চাছ ভাঙি মানে আধা গুড়া হেন হোৱা লাগিছিল সেই লাটা কেইডালত ধৰি গাড়ীখন বাচিছে আধাতে নহ'বা যদি গোটেই সোমাই গেলা হয় পাথৰ দেখি সেই পাথৰখন মোটামুটি কমেও এই ওপৰৰ পৰা এনে তাকেতো লিংটাপটোৰ পৰা এনেকৈ নামা হেনো চ' ভাবক ইমান ওপৰৰ পৰা গাড়ীখন পৰলি আধা পৰা মানে আধা ভাঙা নহ'ব চ' আধা মানে ধৰছি মানে লাটা কেইডাল মানে ধৰি এই ভগৱানে চোৱা এই সামান্য লাটা কেইডাল মানে এই বম গাড়ীখন ধৰি ৰাখছে বহুত ডাঙৰ কথা কাৰণ কিমান টকা গেলা হয় চব বেলেগৰ গাড়ী কি ৰিক্সৰ বে পিন্ধি আছিলোঁ গম পাই না এইটো স্পুটিং পিন্ধি আছিলোঁ মই সেইদিনা গাইছ ব'লক এতিয়া অলপমান বাজাৰৰ পৰা আহোঁ মই ফুৰি আহোঁ অলপমান বাজাৰৰ পৰা ফুৰি আহোঁ মানে মই যাওঁ এনেই এই কিবা কানি কিনিব বোলে চব্জি বাবে ব'লক আমি তোৰ গাড়ী পতাই আৰু বাৰী যাই আছোঁ আমি বাজাৰ চ' আজি চাইকেল নিনো যিহেতু মোৰ চাইকেলখন বেয়া হৈ গৈছে আৰু ইয়াৰখনত ডাবলিং উঠবা নৰি দুইজন সেইকাৰণে একপাক ঘূৰি যাব লাগলা নেকি মেইন ৰাস্তা দি এতিয়া আমাৰ ভিংকুৱাৰ বাৰী দি আহিছোঁ পুখুৰীটো মেটকাই দিয়ে ভৰ্তি মানে আৰু বম বাৰীখান তাৰে এই চাইডে যাই আছোঁ আমি লাহেকৈ বাজাৰ পামে যাই আছোঁ লাহে লাহে বুলি আমি দুটাইও কষ্ট কৰি বিলাক মাল লৈ ৰখি আছোঁ ইটাহে লাগে কিয় ইমান টাইম লগাইছিলি তো এইবিলাক গাইছ ল'লোঁ মাল লাগে তো
মইতো ইয়াৰ লগত আছিলোঁ মই বজাৰ চজাৰ কৰা নাই চ' এতিয়া যাওঁ আৰু বেছি দেখা নাথাকিব ক'ত আকৌ ৰিচপত দি আনিব লগা হৈছে বেছি নেদেখাও আপোনালোকক ৰিচপত দি আনিব লগা হৈছে হাত চুপ থাক বেছি আপোনালোকক বাজাৰত নেদেখালোঁ চ' পইচা দি খাবা পইচা দিব লাগে ইয়াক কথা আছে কথা আছে ৰ মই যাই আছোঁ ৰ পিংকুই কি খবৰ কাৰণে বুজি নাপানে ৰৌ খবৰ কাৰণে ঠিকেই আছে ক'ত গৈছে তই মানুহবিলাক কমেণ্টত সুধি আছে পিংকু মল্লাক নাই কি খবৰ পিংকু নিজা কামত ব্যস্ত সকলোৱে মানুহবিলাক কওঁ আছোঁ জিন্দা আছোঁ এনে বহুত দিন ভিতৰত নিজা নিজা কামত ব্যস্ত চব বেলেগৰ কামত দৌৰি থাকিলেও নহয় নিজৰ কাম থাকে সকলো নিজা নিজা টেলেণ্ট থাকে এইটো টেলেণ্ট বাবু যাবি হা লাজ বুলি কিবা আশাৰ কৈ যা কিবা এটা কৈ যা লাজ বুলি দিগন্তৰ কথা শুনি কিনে মনচত মৰি গ'ল মোৰ কি কওঁ আমাৰ মোৰ মুখৰ শব্দ নহৈছে শব্দ মই এতিয়া হাৰ্ট বিট শুনা মানে ইটাক লৈ গম পাইছা এই যা বন্ধ হৈ গৈছি চিন্তা লাগি যাবি দে যাবি যাঙে দে 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 ঐ পিছে মনত ৰাখবি কিন্তু হ'ব যা যাবি এতিয়া অলপ বতৰে ৰুখনলৈ কৰবাত আছে মানে বৰষুণ আহোঁ হৈছে তো যাওঁতে ভাবে এটা চিও নেক্সট ভিডিঅ'ত লগ পাম ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব বাই